যীশুখ্ৰীষ্টৰ এটি ৰহস্যজনক আৰু নিগুৰ তত্ত্ব দৃষ্টান্ত য'ত নেকি বহু শিকিবলগীয়া কথা সোমাই আছে, বহু গোপনীয় আৰু সিক্ৰেট কথাসমূহ। আজি আমি সেই দৃষ্টান্তৰ বিষয়ে আলোচনা কৰিম। আজি আমি গোটেই পৃথিৱীত চাইছোঁ কেনেকৈ মানুহবিলাকে ভুল গৈছে, মানুহবিলাকক ভুলোৱা হৈছে, শয়তানে কেনেকৈ ডিচিপশ্যন ইউজ কৰি কিনে এই পৃথিৱীত ৰাজত্ব চলাবলৈ সম্পূৰ্ণ তৈয়াৰী কৰি আছে। এই দৃষ্টান্তৰ দ্বাৰা আমি সম্পূৰ্ণৰূপে এই কথাৰ আভাস পাব পাৰোঁ। আহক এই ভিডিঅ' সম্পূৰ্ণৰূপে চাব। মই বুৰুণ আৰু আপোনাক সকলোকে আমাৰ এই চেনেল স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফ'ল' কৰিব। মথি 13 অধ্যায় 24 পৰা 30 পদ এই শাস্ত্ৰাংশত কৈছে, কিন্তু তেওঁ দৃষ্টান্ত দি তেওঁবিলাকক ক'লে, নিজৰ পথাৰত ভাল কঠীয়া সিঁচা কোনো এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। কিন্তু মানুহবিলাক টোপনিত থাকোঁতে তেওঁৰ শত্ৰু আহি ধানৰ মাজত বিনৈ বনৰ গুটি সিঁচি গুচি গ'ল। পাছে তেতিয়া সেই ধান গছ বাঢ়ি থোৰ ওলাল, তেতিয়া বিনয় বনো দেখা দিলে। তাতে সেই গৃহস্থৰ দাসবিলাকে আহি তেওঁ ক'লে, মহাশয়, আপুনি জানো পথাৰত ভাল কঠীয়া সিঁচা নাই? তেন্তে বিনয় বন ক'ৰ পৰা হ'ল? তেওঁ সিহঁতক ক'লে, কোনোবা শত্ৰুৱে তাক কৰিলে। তাতে দাসবিলাকে তেওঁক ক'লে, তেন্তে আমি গৈ বনবোৰ গোটাম, আপোনাৰ এনে ইচ্ছা আছেনে? তেওঁ ক'লে, নহয়, বনবোৰ গোটাওঁতেই কিজানি তহঁতে ধানবোৰকো তাৰ লগত উভাল। শস্য দাবৰ সময়লৈকে দুয়োকো একেলগে বাঢ়িবলৈ দে। পাছে দাবৰ সময়ত মই ধান দোৱাবোৰক ক'ম, প্ৰথমতে বিনয় বনবোৰ গোটাই পুৰিবলৈ মুঠামুঠি কৰি বান্ধিবি, কিন্তু ধানবোৰ ভঁৰালত চপাই থবি হওক। এই দৃষ্টান্ত যেতিয়া আমি পঢ়োঁ বহুত সৰল যেন লাগে আৰু সৰলো, কিন্তু শিকিবলগীয়া বহুত কথা আৰু যি শয়তানৰ ভুলাবলগীয়া যি টেকটিক ইয়াত সোমাই আছে। প্ৰিয়সকল, এই দৃষ্টান্তত যি খেতিয়ক মানে যিবিলাকে খেতি কৰিবলৈ গুটি সিঁচিছিলে, সেই খেতিয়কজন যীশুখ্ৰীষ্ট অতি সৰলভাৱে বুজিলে। আৰু য'ত নেকি সিঁচা হৈছে সেইটো হৈছে আমাৰ পৃথিৱী। আৰু সেই যি চিড গুটি সিঁচা হৈছিলে সেই চিডবোৰ আমি। এতিয়া সেই গুটিসমূহ যেতিয়া তেওঁবিলাকে সিঁচিলে, ইয়াত কৈছে শত্ৰুৱে আহি তেওঁবিলাকে বিনয় বনৰ গুটি সিঁচিলে আৰু তেওঁবিলাকে গম নাপালে আৰু দুয়োটা একেলগে বাঢ়িলে। তাৰপিছত কিছুমান দাসবিলাকে আহি সেই খেতিয়কজনক কৈছে, আপুনি চোৱা নাইনে এই শস্যবোৰৰ ধানবোৰৰ মাজতে বিনয় বনো উঠিছে, আমি গৈ উঘালোঁ নেকি? কৈছে, মইতো ভাল গুটিয়ে দিছিলোঁ, কিন্তু কোনোবা শত্ৰুৱে আহি এই কাৰ্য কৰিছে। পিছত কৈছে খেতিয়কজনে, ইয়াক এনেকৈ থাকিবলৈ দিয়া, আৰু আমি যেতিয়া শস্য দাবৰ সময় হ'ব তেতিয়া মই শস্য দোৱা লোকসকলক ক'ম যে প্ৰথমে সেই বিনয় গছৰ যি গছবিলাক থাকিব সিহঁতক এফালে পুৰিবলৈ আৰু যি ধানবিলাক থাকিব ভঁৰালত ভৰাবলৈ। তো শেষ যি বিচাৰৰ দিন তাক দৰ্শোৱা হৈছে। প্ৰথম শিকিবলগীয়া কথা এই দৃষ্টান্তৰ পৰা সেইটো হৈছে সেই শত্ৰুজনৰ বিষয়ে। সেই শত্ৰুজনক চাওক, তেওঁ হয়তো আহি কিনে সেই কঠীয়াসমূহ উঠাই ল'ব পাৰিলেহেঁতেন বা সেই কঠীয়াত কিবা দৰৱ দি কিনে মাৰি পেলাব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেই কাৰ্য কৰা নাই। তেওঁ কি কৰিছে, বিনয় বনৰ গুটি আনি জাষ্ট দি দিছে। আৰু এই বিনয় বনৰ গুটি ইংলিছত বিয়াৰ্ডেড ডাৰ্নেল বুলি কোৱা হৈছে। আৰু এই গুটি সেই সময়ত পোৱা গৈছিলে যোনটো নেকি একেই জাষ্ট একজেক্টলি ধানৰ নিচিনা ঘেঁহুৰ নিচিনা ডাঙৰ দীঘল হৈছিলে আৰু একজেক্টলি দেখিবলৈ প্ৰথম অৱস্থাত ছেম থাকে, কিন্তু পিছতহে ধৰা পোৱা যায়। তো প্ৰথম অৱস্থাত গম নাপায়, সেইকাৰণে তেওঁ আহি কিনে সেই গুটি সিঁচিছে। তো প্ৰিয়সকল, ইয়াৰ পৰা আমি বুজিব লাগিব যে আমাৰ শত্ৰু শয়তানে আমি হয়তো আমাৰ খ্ৰীষ্টান লাইফত বহুত ভাল ধৰণে ডাঙৰ দীঘল হৈছোঁ আৰু আমি কেতিয়াবা আমাৰ আণ্ডাৰষ্টেণ্ডিং এইটো আছে যে আমি ভাবোঁ শয়তানে বা ডেভিলে আমাৰ মাজত আহি কিনে ডাইৰেক্টলি আমাক ক'ব তুমি বাইবেল নপঢ়িবা, বা ডাইৰেক্টলি আমাক ক'ব যে তুমি চাৰ্চ নাযাবা, বা ডাইৰেক্টলি আমাক ক'ব যে তুমি উপবাস থ'ব নালাগে। তেনেকুৱা কথাসমূহ আমি ভাবি থাকোঁ, বা ডাইৰেক্টলি শয়তানে আহি আমাক দেখা দিব আৰু ক'ব তুমি ঈশ্বৰৰ পৰা দূৰ হৈ যোৱা। তেনেকুৱা কথাসমূহ আমি শয়তানৰ বিষয়ে আমাৰ আণ্ডাৰষ্টেণ্ডিং আছে, কিন্তু এই যি দৃষ্টান্ত পঢ়িলে আমি গম পাওঁ শয়তানে তেনেকৈ কাৰ্য নকৰে। ইয়াত শত্ৰু যি কোৱা হৈছে, শয়তানে কি কৰিছে, ছেম একজেক্ট গুটি আনি কিনে সেই ভাল গুটিবিলাকৰ মাজে মাজে দি দিছে।
তেওঁ উঘালি পেলাব পাৰিলেহেঁতেন, কিন্তু উঘালা নাই। তেওঁ কি কৰিছে, জাষ্ট বেলেগ গুটিহে সিঁচি দিছে। ইয়াৰ পৰা আমাক বুজিব লাগে যে আজিৰ প্ৰেজেণ্ট কণ্টেক্সতো এই কাৰ্য চলি আছে। শয়তানে আহি একজেক্টলি ঈশ্বৰৰ অপজিটত কাম কৰা নাই, তেওঁ ঈশ্বৰৰ কামতেই মিহলি কৰি আছে তেওঁৰ কাৰ্যসমূহ। ফৰ ছাপ'জ আমি যদি গীৰ্জা যাবলৈ বিচাৰি আছোঁ, বা আমি যদি প্ৰাৰ্থনা ভৱন বা প্ৰাৰ্থনা কৰিবলৈ বিচাৰি আছোঁ, শয়তানে আহি কিনে আমাক নক'ব তুমি প্ৰাৰ্থনা নকৰিবা, তুমি ঈশ্বৰৰ পথত যাব নালাগে। তেওঁ ক'ব প্ৰাৰ্থনা কৰা, কিন্তু প্ৰাৰ্থনা কৰাৰ সময়ত তেওঁ আমাক বেলেগ বেলেগ কামবোৰ দেখাই দিব। হয়তো আমাৰ ৰিলেশ্যনশ্বিপৰ কথাবোৰ মনত পেলাই দিব, হয়তো আমাৰ বেয়া কাৰ্যবোৰ মনত পেলাই দিব, হয়তো আমাক বেলেগ দেখাই দিব, খেলিবৰ কথা দেখাই দিব, বা আমি গীৰ্জা বহা সময়ত আমাৰ মোবাইলটো ন'টিফিকেশ্যন অহাই দিব, বা কিবা নহ'লে কিবা আমাক বেলেগ ধৰণে সেই তাতে ভৰাই দিব, আৰু আমি গম পোৱা নাই এইটোৱে যে শয়তানৰ কাম। আমাক একজেক্টলি শয়তানে আহি দুটা হেং উলিয়াই কিনে নক'ব যে তুমি এইটো কৰিব নালাগে স্পিৰিচুৱেল এক্টিভিটিছবোৰ, কাৰণ তাক যদি কৈ দিয়ে আমি গম পাই যাম এইটোতো শয়তান হয়। আজি প্ৰিয়সকল ছেম কাৰ্য বহুতো ঠাইত হৈ আছে। আজি বহুতো মিছা শিক্ষকসকল আহি গৈছে, বহুতো মিছা প্ৰচাৰকসকল আহি গৈছে, যিবিলাকে নেকি ঈশ্বৰৰ বাক্য দি আছে মানুহৰ জীৱনত, ঈশ্বৰৰ কথাই শিকাই আছে, কিন্তু সেই শিকোৱাৰ মাজতে তেওঁবিলাকে এটা এটা বিনয় বনৰ গুটি দি আছে। ঈশ্বৰৰ বাক্যৰ পৰা শিকাই আছে, কিন্তু সেই শিকাওঁতে তেওঁবিলাকৰ এক্সপ্লেনেশ্যন, তেওঁবিলাকৰ বুজনি বহুত বেলেগ ধৰণে মানুহৰ জীৱনত ভৰাই দিছে, আৰু কোনো ধৰিব পৰা নাই হয় এই মানুহজন যে মোক মানে ভালেই কথা শিকাই আছে বুলি আমি ভাবি থাকোঁ। কিন্তু একজেক্টলি আমি যেতিয়া ঈশ্বৰৰ বাক্য পঢ়িম আমি গম পাম তেওঁৰ এক্সপ্লেনেশ্যনটো বেলেগ, বা সেই লোকসকলৰ এক্সপ্লেনেশ্যনটো বেলেগ, আৰু ঈশ্বৰৰ বাক্য যোনটো একজেক্টলি আমাক শিকাব বিচাৰিছে তাৰ দৃষ্টান্ত, তাৰ ৰহস্যজনক কথাবোৰ বেলেগ। তো শয়তানে লোকবিলাকক, মিছা শিক্ষকবিলাকক তেনেকৈ ব্যৱহাৰ কৰি আছে। আমি সাৱধান হোৱা প্ৰয়োজন। শয়তানে আহি আমাক একজেক্টলি নক'ব যে তুমি এইটো কৰা। ফৰ ছাপ'জ আমি যদি বাইবেলত চাওঁ, যেতিয়া নেকি ইভক হাৱাক পৰীক্ষা কৰিব আহিছে শয়তানে কোৱা নাই যে তোমাক ঈশ্বৰে এইটো কৈছে তুমি এইটো কৰিব নালাগে। তেওঁ জাষ্ট প্ৰশ্নবোধক এটা প্ৰশ্ন ভৰাই দিছে তাত, সঁচাকৈ ঈশ্বৰে কৈছেনে তুমি মৰি যাবা বুলি? ঈশ্বৰৰ বাক্যক টুইষ্ট কৰিছে। ইভেন যীশুখ্ৰীষ্টৰ যেতিয়া পৰীক্ষা হৈছিলে, শয়তানে আহি তেওঁক কৈছে যে এই শিলগুটিটোক তুমি পিঠা ওলাই দিয়া। তেওঁ কোৱা নাই যে তুমি পিঠা আনি খাই লোৱা ক'বাৰ পৰা, সেই শিলগুটিটোক বুলি কৈছে। তো শয়তানে কিছুমান টুইষ্টিং কথা কৈ কিনে আমাক ডিচিভ কৰিব বিচাৰে, আমাক ঠগিব বিচাৰে, আমাক ভুলাব বিচাৰে। তো এই ভুলোৱা কথাটো আমি বহুত সতৰ্ক হোৱা প্ৰয়োজন। বাইবেলত কৈছে মিছা কথা কোৱাৰ পিতৃ হয়। তো আমাক কিছুমান প্ৰবঞ্চক কথা কৈ কিনে ঈশ্বৰৰ বাক্যৰ পৰা আমাক ইফালে সিফালে লৈ যাব পাৰে। আমাক নক'ব যে তুমি এইটো পঢ়িব নালাগে, আমাক নক'ব যে তুমি এইটো ফ'ল' কৰিব নালাগে, তোমাক চাৰ্চ যাব নালাগে, প্ৰাৰ্থনা কৰিব নালাগে, কিন্তু তাৰ মাজতেই সেই যোৱাৰ মাজতে, সেই পঢ়াৰ মাজতে, সেই প্ৰাৰ্থনা কৰাৰ মাজতে শয়তানে বেলেগ বেলেগ বস্তুবোৰ আমাৰ জীৱনত ভৰাই দিব, আৰু আমি সেইটো গম পাব নোৱাৰোঁ। দ্বিতীয় কথা, কেতিয়া শয়তানে এই কাম কৰিব, সেইটো হৈছে যেতিয়া নেকি আমি শুই থাকিম বুলি কৈছে। এই দৃষ্টান্তত আমি পঢ়িলোঁ, যেতিয়া নেকি তেওঁ সেই খেতিয়কজনে সিঁচি কিনে শুই থাকিলে তেতিয়া শয়তানে সি কাৰ্য কৰিছে। ইয়াৰ পৰা আমি শিকা প্ৰয়োজন, আমি যেতিয়া নেকি শুই থাকিম ইভেন যীশুখ্ৰীষ্ট যেতিয়া প্ৰাৰ্থনা কৰিবলৈ গৈছিলে পৰ্বতত, তেওঁৰ শিষ্যবিলাকক ক'লে তোমালোকে সতৰ্ক হৈ থাকা, প্ৰাৰ্থনা কৰি থাকা, কিন্তু যেতিয়া প্ৰাৰ্থনা কৰিবলৈ গ'ল তেওঁৰ শিষ্যবিলাক শুই আছিলে, সতৰ্ক হোৱা নাই, পোহৰ দি থাকা বুলি কৈছে। তো বাইবেলত এই শব্দ আমি বহুতবাৰ পাওঁ, পোহৰ দি থাকা। তো প্ৰিয়সকল, আমি সঁচাকৈ পোহৰ দিয়া সময় হৈ গ'ল। প্ৰিয়সকল, আমি এতিয়া সতৰ্ক বা পোহৰ কেনেকৈ দি থাকিম, বহুত সাৱধানতা লোৱা প্ৰয়োজন। সৰ্বপ্ৰথমে আমাক একচুৱেলি ঈশ্বৰৰ বাক্য আমাক জানিব লাগিব। আমি যেতিয়া ঈশ্বৰৰ বাক্য জানিম, আমি কোনটো ভাল শিক্ষা, কোনটো বেয়া শিক্ষা আমি জানিব পাৰিম। ঈশ্বৰৰ বাক্য আমি পঢ়া প্ৰয়োজন। সেইকাৰণে আমি গীতমালা 1ত পাইছোঁ ঈশ্বৰৰ বাক্য যে কৈছে দিনে ৰাতিয়ে ধ্যান কৰা। ঈশ্বৰে যোচাক কৈছিলে এই ব্যৱস্থা পুস্তক তোমাৰ ওচৰৰ পৰা আঁতৰি নাযাওক বুলি কৈছে। তো প্ৰিয়সকল, এই বাক্যই আমাক পথ দেখুৱাব পাৰে, এই বাক্যই আমাক ভাল বেয়া কোনটো হয় দেখুৱাব পাৰে। তো সেইকাৰণে আমি পোহৰ দিবলৈ প্ৰথমে ঈশ্বৰৰ বাক্যক আমি জানিব লাগিব। দ্বিতীয়তে প্ৰিয়সকল, আমি পোহৰ দিবলৈ আমি সদায় প্ৰাৰ্থনাত লাগি থাকিব লাগিব। কাৰণ আমি পিতৰৰ পুস্তকত পঢ়িবলৈ পাওঁ যে গুজৰি থকা সিংহৰ নিচিনাকৈ
আমাৰ শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰে তাৰ উপায় বিচাৰি ফুৰিছে। তো আমাক অতি সাৱধানতা হোৱা প্ৰয়োজন, আমাক প্ৰাৰ্থনাত লাগি থকা প্ৰয়োজন, আমি উপবাসত লাগি থকা প্ৰয়োজন, যাতে এই সকলো বস্তুৰ পৰা আমি বাচিব পাৰোঁ। যেতিয়া আমি আত্মিকতাত শুই থাকিম তেতিয়া শয়তানেহে আমাৰ জীৱনত কাৰ্য কৰিব আৰু সেই যি বিনয় বনৰ গুটিসমূহ আমাৰ জীৱনত সিঁচিব আৰু আমি গমেই নাপাম। আমি ভাবিম আমি ভাল কথাবোৰ শিকি আছোঁ, আমাৰ যিজন শিক্ষক হয় আমাক ভাল কথাবোৰ শিকাই আছে, কিন্তু সেই কথাৰ মাজতে হয়তো কোনোবা মিছা শিক্ষক আৰু কিবা কথা শিকাই আছে, তাক আমি গম পাব নোৱাৰোঁ। তৃতীয় কথা এই কাহিনীৰ পৰা শিকা, এই দৃষ্টান্তৰ পৰা শিকা প্ৰয়োজন, সেইটো হৈছে যে এই দৃষ্টান্তত আমি পাইছোঁ এটা ভয়াৱহ কথা, সেইটো হৈছে শেষ দিনত। কিন্তু ভয় কৰিবলগীয়া কথা নহয়। যেতিয়া নেকি শয়তানে এই বস্তুসমূহ আমাৰ মাজত ৰাখিছে, আমি একেলগতে এই পৃথিৱীত হয়তো থাকিব পাৰোঁ, কিন্তু শয়তানক ঈশ্বৰে শেষত বেলেগ কৰিব। শয়তানৰ যিবিলাক কাৰ্যকাৰী লোক সিহঁতকো বেলেগ কৰিব আৰু সিহঁতৰ ইটাৰনেল ডেষ্টিনিটো একেবাৰে নৰগে হয়, অনন্ত জুই ভুগিবলগীয়া হ'ব। তো প্ৰিয়সকল, আমি ভয় কৰিবলগীয়া বিষয় নাই। আমাৰ ফালেদি যদি আমি চেষ্টা কৰি জোৰ জুলুম কৰি সেইবিলাকক আমি আইডেণ্টিফাই কৰিব বিচাৰোঁ বা সিহঁতক ইৰাডিকেট কৰিব বিচাৰোঁ, উঘালি পেলাব বিচাৰোঁ, সেইটো মানুহৰ শক্তিৰে আমি কৰিব নোৱাৰোঁ। মানুহে বহুত সময়ত ক্ৰুচেডবোৰ কৰিছিলে আমাৰ খ্ৰীষ্টানিটি হিষ্ট্ৰীত, সেই সকলোৰ পৰা আমি একো ভাল ফল পোৱা নাই। কিন্তু এই যোনটো ইভিল পাৱাৰ লগত যুঁজ কৰিবৰ কাৰণে আমাক আত্মিক সাজ পোছাক পিন্ধাৰ প্ৰয়োজন। ইফিচিয়া আমি 6 অধ্যায়ত পঢ়িবলৈ পাওঁ আত্মিক সাজ পোছাকৰ কথা। এই সকলো আমাক সাজু হোৱা প্ৰয়োজন, যাতে আমি শয়তানৰ লগত যুঁজ কৰিব পাৰোঁ। কাৰণ পৌলে কৈছে আমাক মাংস আৰু তেজৰ লগত আমাৰ যুদ্ধ হোৱা নাই, কিন্তু আমাৰ যুদ্ধ কাৰ লগত হৈছে? এই অন্ধকাৰৰ আৰু জগতৰ অধিপতিৰ লগত হৈছে। তো প্ৰিয়সকল, শেষৰ দিনত ডেফিনেটলি ঈশ্বৰে সেই শয়তানৰ দূতবিলাকৰ বিচাৰ কৰিব আৰু শয়তানৰ যি আত্মাসমূহ কাম কৰি আছে সিহঁতৰ বিচাৰ হ'ব। কিন্তু আমাৰ দায়িত্ব এই যে আমি বিশ্বাসত বলৱন্ত হওঁ, সতৰ্ক আৰু পৰ দি থাকোঁ, যাতে শয়তানে আমাৰ জীৱনত তেনেকুৱাবোৰ কাৰ্য কৰিব নোৱাৰে। এই দৃষ্টান্তৰ পৰা আমি এটা বহুত ইম্পৰ্টেণ্ট কথা এইটো শিকিছোঁ যে এতিয়াও সেই কাৰ্যসমূহ চলি আছে। বিনয় বনৰ গুটি আমাৰ জীৱনত সিঁচি আছে আৰু আমি সতৰ্ক হোৱা প্ৰয়োজন। হয়তো আমি যেনেকৈ ভাবি আছোঁ শয়তানে আমাৰ জীৱনত কাম কৰে, তেনেকুৱা হয়তো নকৰিব পাৰে, কিন্তু ভালৰ মাজতে বেয়া গুটি সিঁচি আছে। এই দৃষ্টান্তত আমি পাইছোঁ তেওঁ ভাল গুটি সিঁচিলোঁ বুলি কৈছে, কিন্তু তাৰ মাজতেই শত্ৰুৱে আহি বিনয় বনৰ গুটি দি আছে। সতৰ্ক হওক, প্ৰাৰ্থনা কৰি থাকক। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।